পাল মাৰো বুলি ভাবিলেও মাৰিব নোৱাৰি, বৰ দিগদাৰ দেই। এতিয়া এলেহুৱা বুলি ভাবিলেও ভাবিব পাৰে, মানে আপোনালোকৰ কথানো কি ক'ম, মানে আমাৰ ঘৰৰ জনে এলেহুৱা ইমান টান পায় বনাবলৈ। আৰু একেটা কামকে কৰি আমনি লাগে ন, ইমান বছৰ ধৰি যে বনাই আছোঁ। তাতে এতিয়া গৰম পৰিছে, গৰম অহাৰ লগে লগে আৰু কিবা এটা যেন একদম মানে মন নোযোৱা হৈ যায়। যদি বনাই বেয়া পাওঁ সেইটো নহয়, বনাই ভালেই পাওঁ, কিন্তু আৰু আমনি লাগিছে আৰু এইকেইদিন মানে মোৰ বনাই একদম পাকঘৰত সোমাবলৈ মন নোযোৱা হৈ গৈছে। উপায় নাই আৰু কৰিম আৰু, সকলোৱে হয় চাগে ন মোৰ দৰে গৃহিণীসকলৰ। মাছৰ তৰকাৰী অকণমান বনাই আছোঁ, তাতে যদি শাক কচু ঢেকীয়া সোপা লৈ আহে নহয় আৰু এই মূৰটো গৰম হয়, বেছিয়ে মূৰটো গৰম হৈ গৈছে। এতিয়া উপায় নাই, ক'বওতো নোৱাৰি। আনকি এই মুখখনৰ যে এক্সপ্ৰেশ্যনো দেখুওৱা নাই, একদম চাইলেণ্ট নিউট্ৰেল হৈ আছে মানে। কচু যিমানেই নতুন নতুন বস্তুবোৰ নোলাওক কিয় পুৰণাবোৰেই ভাল। মানে কেলে ক'ব বিচাৰিছোঁ, এই মই চব ক্ষেত্ৰতে নহয় বাৰু, মই মানে এই গেছ ষ্ট'ভটোৰ কথা ক'ব লৈছোঁ দেই। আমাৰ আগত গেছ ষ্ট'ভ মই আজিলৈকে যিমান ষ্ট'ভ ব্যৱহাৰ কৰিছোঁ চব ষ্টীলৰ আছিলে। এইটো প্ৰথম হয় এনেকুৱা ব্লেক কালাৰ যে গ্লাছ থকা কিবা। আৰু আগৰটো মানে কি আচলতে এইটো দেখি অনা নহয়, আগৰটো মানে এই অলপ মানে বহুত পুৰণা হৈছিলে। তাৰপিছত ফ্লেমটো কমি গৈছিলে, বহুত চাফা চিকুণ কৰাৰ পিছতো মানে আগৰ দৰে ফ্লেমবোৰ নোলায়, সেইকাৰণে আৰু সেইটো কাৰণত মানে কৰা গৈছিলে। তাৰপিছত আৰু সেইকাৰণে মানে এইটো এতিয়া প্ৰায় 1.5 বছৰমান হৈ গ'ল। ঠিকেই আছে জ্বলা মেলাবোৰ, খালি এই চাফ চিকুণ, আমি যে কিটকুটীয়া মানুহবোৰ ন, মনটো কুটকুটীয়া যে, এইবোৰ চাফ চিকুণ কৰিবলৈ বহুত অকণমান অসুবিধা। এই বস্তুটো ইয়াৰ ভিতৰত এদিন এই স্ক্ৰুকেইটা খুলি পেলাই মানে কুটকুটে মানে একদম লাগে যে এই কিবা সোমাই আছে নি ভাৱ এটা হয় যে। এই স্ক্ৰুকেইটা, এই দুটা যে স্ক্ৰু আছে, স্ক্ৰু দুটা খুলি পেলাই এদিন চফা কৰা গৈছিলে। বাপৰে কিমান কি সোমাই থাকে, কোনোবাই কেতিয়াবা যদি চাইছে যদিহে গম পাব। এনেইতো বাহিৰৰ পৰা আমি পুৰা ধুনীয়াকৈ এইবোৰতো চবেই চফা কৰে, চবেই কৰে, ময়ো কৰোঁ, আমিও কৰোঁ। আৰু এই চুকবোৰ কটাই দি পেলাই কেতিয়াবা এনেকৈ যিমানখিনিলৈকে যায় উলিয়াই দিওঁ। কিন্তু এদিন এই স্ক্ৰু দুটা খুলি পেলাই চোৱা গৈছিলে, ভিতৰত যে কিমান লেতেৰা সোমাই আছিলে নহয়, বাপৰে বাপ। সেইকাৰণে আজি এতিয়া কাম কৰি থাকোঁতে ফটাফট জল্দি কৰি থাকোঁতে একদম ওপৰত গামলাটো এনেকৈ থ'ব লৈছিলোঁ, আহি একদম ধাৰমকৈ চিধা এইখিনিতে পৰিছে। একদম পূৰা বিষাই আছে নহয় এতিয়া। আৰু আমাৰ শৰীৰৰ চবতকৈ কোমল হাড়ডাল নাকতে আছে, জানেই চাগে ন সকলোৱে। কোমল হাড়ডাল এই কি হৈছে আৰু দেই, একদম পূৰা বিষাই আছে এইডোখৰতে। মানে ভিতৰে অলপ মোৰ হাঁহিটো মোক ওলাইছে, কিন্তু খঙো তাৰ উঠি আছে। অৱশ্যে খঙতে হ'ল আচলতে, খং দামী চন্দাল। পটাপট পৰিছিলোঁ। খংটো মানে উৰহ খং ভগা ধাৰিত ঢালা বুলি কয় যে, সেইটো ভগা ধাৰিত উৰহ খংটো ভগা ধাৰিত ঢালিব যাওঁতে ময়ে পালোঁ, ভগা ধাৰি ময়ে হৈ গ'ল মানে আজি। এতিয়া ৰাতি 11টা বাজিলে, ভাত পানী খাই উঠি চব কাম বন সামৰিলোঁ আৰু। কিন্তু এয়া ক'তনো কাম বন সামৰিলোঁ বুলি ক'লে হ'ব। এতিয়া মই এয়া কচু কাটি আছোঁ। লাও ৰাগ আছিলে, সেইখিনি কাটি মেলি হৈ গ'ল, ৰেডি বাছি থৈছোঁ, চুজ মানে গুচাই মেলি থৈছোঁ। তাৰপিছত এতিয়া এই কচুখিনি কচুখিনি কাটি মেলি ঠিক ঠাক কৰি থৈ দিওঁ। মানে দিনত বহুত কাম ওলায় ন, তাৰ মাজত আকৌ এইসোপা লংপং কাম, এইসোপা কামে এইবোৰ বস্তু কামত টাইমো সময়ো অকণমান লাগে। আৰু দিনত এইবোৰ কামত যদি বহি যাওঁ হৈ গ'ল আৰু। সেইকাৰণে বোলো নাই, অলপ 10-15 মিনিট ৰৈ লওঁ, ৰৈ পেলাই এইখিনি কাটি মেলি লওঁ। ভাতকেইটা খাব পৰাকৈ ঘৰত মাছো অকণমান, তাৰপিছতে মাংসও অকণমান মানে আছে আৰু, ভাত ভোজন খেলা মানে বস্তুখিনি আছে। তথাপিও আকৌ ওলাই গৈ পেলাই এই গৰমৰ ছাতি লৈ কি কামত বা ওলাই গৈছিলে, কিন্তু নিজৰ কামটো হ'ল নে নাই নাজানো, কিন্তু এই সোপা চাচোন, এই সোপা লৈ আহিছে এতিয়া। অকল খালি সেই ওপৰৰ সেই বাকলিখিনি অকণমান এনেকৈ মাৰি দিলে আৰু মাছ বেপাৰীটোৱে চাকে। ইফালে পেটুও গুচোৱা নাই, ফিচাও গুচোৱা নাই, তাৰপিছত মানে যি য'ত আছে মানে তাত গুচাবলগীয়া বাচিবলগীয়াখিনি একোৱে কৰা নাই, ফুলো অতোৱা নাই, লৈ আহিছে।
মানে গাটো অকণমান বেয়া বেয়া লাগিছিলে অকণমান সময় পাইছোঁ 15-20 মিনিট অকণমান বোলো অকণমান ৰিলেক্স কৰোঁ নাই আকৌ এসোপা কৰিছোঁ মানে কি যে হ'ব আপোনালোকৰ ঘৰত বাৰু এনেকুৱা ধৰণৰ মানে সদস্য আছে নেকি খং উঠাই থকা বাৰু এয়াই হৈছে আমাৰ দৈনন্দিন জীৱন এনেকৈ চলি যাব লাগিব তাৰ মাজতে মনৰ কথাখিনি এনেকৈ প্ৰকাশ কৰি দিলে অকণমান যেন মনটো পাতল পাতল লাগে এনেকুৱা অনুভৱ এটা হয় আৰু এয়া কেইদিনমানৰ পৰা মন কৰিছোঁ নিজকে মানে ভিডিঅ'বোৰ যে দিবলৈ মন নোযোৱা হৈ গৈছে অৱশ্যে ভিডিঅ'বোৰ মানে কি এইটো কাম মই আৰম্ভ কৰিছিলোঁ মোৰ নিজৰ মনটোক পাৰে নিজৰ সময়খিনিক ব্যস্ত কৰি ৰাখিবৰ কাৰণে আৰু ব্যস্তটো কামটো কৰিতো মোৰ ভালেই লাগিছে গতিকে ভিডিঅ'টো মোৰ এতিয়া যিকোনো মুহূৰ্ততে মই ভিডিঅ' অকণ কৰিয়ে থওঁ আৰু এতিয়া মন নোযোৱা হৈছে মানে মেইন কথাটো যোনটো গেলেৰীত মই ভিডিঅ'বোৰ যে ক্লিপবোৰ কৰি থওঁ নিজেই পাহৰি যাওঁ কোনটো ক্লিপ কোনটোৰ পাছত আছিলে এনেকুৱা এটা মানে চিটুৱেশ্যন হৈছে ইফালে দেশৰটো এয়া অৱস্থা সকলোৱে জানে মই আৰু কিনো কম আৰু ইফালে লগতে মোৰ আকৌ মনৰো অৱস্থাটো অকণমান বেয়া আৰু ইফালে দেহাটোও অকণমান কিবা ঠেন মেনবোৰ নুগুচা নিচিনাই হৈছে গতিকে মানে সকলোৰে দেহৰ লগত মনৰ লগত দেহৰ কানেকশ্যন আছে বুলি নকয় জানো সকলোৱে গতিকে সেই মোৰো তেনেকুৱা গোটেইখন সংমিশ্ৰণ হৈ গৈছে আৰু তথাপিও আশা কৰিছোঁ সকলোবোৰ সোনকালে ভাল হ'ব দেশো লগতে মোৰ নিজৰো আৰু এয়া আজি বনাইছিলোঁ ভোলৰ সৈতে মাছৰ তৰকাৰী এখন কেঁচা আমৰ সৈতে এতিয়াতো বহুত ওলাইছে কেঁচা আমবোৰ আৰু আপোনালোকে আচাৰ পাতি বনাইছে নাই আমাৰ আকৌ বনোৱা হৈছে দেই আমৰ আচাৰ অকণমান কিন্তু আকৌ মই বনোৱা নাই ল'ৰাইহে বনাইছে গতিকে সেই যিটো কাম নিজে কৰা নাই গতিকে দেখুৱাও নাই মই ভিডিঅ'ৰ এনেও ভিডিঅ'বোৰ মই অকণমান এলেহুৱা নিচিনা হৈয়ে গৈছোঁ নহয় আৰু কিনো দেখাম এই আম অকণমান দি বনাব লৈছোঁ বুলি ক'লোঁ যে সেই আমকণ দি দিলোঁ আৰু একেবাৰে সহজ ৰেচিপি দেই সেইকাৰণে আজি মই ৰেচিপিটোৰ বিষয়ে একো বিতংকৈ আপোনালোকক ক'বলৈ যোৱা নাই সকলোৱে জনা ৰেচিপি একেবাৰে সহজৰ ভিতৰত যদি পৰে এয়াই হ'ব নেকি আৰু তথাপিও তাৰ মাজতে যদি আপোনালোকক কাৰোবাক লাগে ৰেচিপিটো কোনটোৰ পাছত কি দিয়া হ'ল নিদিয়া হ'ল সেইখিনি আপোনালোকে জনাব কমেণ্ট ছেকশ্যনত গৈ মই নিশ্চয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম আজি ভাবিলোঁ এই ধৰণে ৰেচিপিটোৰ জৰিয়তে অকণমান নিজৰ কথা পতাবোৰ ভাৱনাখিনি আদান প্ৰদান কৰোঁ আৰু নিজৰ মনৰ কথাবোৰ ক'বলৈ যিহেতু ভিডিঅ'ৰ মাধ্যমেৰে যদি ক'বলৈ যাওঁ তেতিয়াহ'লেতো অকণমান ভিডিঅ'ৰ ক্লিপ এটাও লাগিব গতিকে সেই ৰেচিপিটো এয়া দুপৰীয়াৰ মাছৰ টেঙাখিনি বনালোঁ লগতে নিজৰ অনুভৱখিনিও শ্বেয়াৰ কৰিলোঁ তেতিয়াহ'লে আজিলৈ ইমানে দেই ভাল লাগিছে নে মজা লাগিছে না বাবু, বড় সুন্দর লাগিছে এখন।